Hey, নমস্কাৰ বন্ধুসকল, স্বাগত কৰিছোঁ এক্সোটিক পেট এছ'চিয়েশ্যন অসমলৈ। ধুনীয়া হেল্থৰ কথা জাৰ্মান ছেফাৰ্ডৰ কেইটামান পাপিজ এভেইলেবল আছে মোৰ চেলাৰ লগত। গুৱাহাটীত হোম ব্ৰিড পাপি হয়, হেল্ডি পাপি হয়, মৰম লগা এক্টিভ পাপি। চুপাৰ কোৱালিটি বুলিতো নকওঁ, বাট মোৰ হিচাপত চুপাৰ কোৱালিটি, কাৰণ এইখিনি বহুত বেছি বাজেটৰ ভিতৰতে এভেইলেবল আছে আপোনাৰ কাৰণে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যিসকলে মোৰ চেনেলটো চাই আছে আৰু হিন্দী চেনেলটো যোনে মোৰ ছাবস্ক্ৰাইব কৰা নাই, মই ভাবিছোঁ এটা ইংলিছতো চেনেল খুলি ল'ম, কাৰণ বহুত ইংলিছ স্পিকিং পিপুল আছে, ইংলিছ আণ্ডাৰষ্টেণ্ডিং কৰা পিপুল আছে নৰ্থ ইষ্টত। সেইখিনিৰ কাৰণে অলপ চেষ্টা কৰিম, আপোনালোকে হেল্প কৰিব বুলি আশা কৰিছোঁ। বাট তাতে অনলি ইনফৰ্মেটিভ ভিডিঅ' মই দিম। আৰু হিন্দী চেনেলটোত মোৰ জাৰ্মান ছেফাৰ্ডৰ গিভ এৱে আছে, সেইটো চেনেল এক্সোটিক পেট এছ'চিয়েশ্যন বুলি মাৰিলে আপুনি পাব, তাতে গৈ চাব পাৰে। বৰ্তমান জাৰ্মান ছেফাৰ্ডবিলাকৰ কিছুমান ধুনীয়া হেল্থৰ কথাৰ মৰম লগা ব্ৰিড এভেইলেবল আছে, পাপিজ এভেইলেবল আছে মোৰ চেলাৰ লগত। গুৱাহাটীত 2-3 লিটাৰৰ পৰা মই বেলেগকৈ কোনটোৰ প্ৰাইচ কিমান নকওঁ, বাট বেলেগ 2-3 লিটাৰ পাপি এভেইলেবল আছে, যিখিনি আপোনালোকে দেখি আছে। এনেকুৱা ডাবল কোট আৰু মিডিয়াম কোটত গোটেইখিনি পাপি এভেইলেবল আছে। চ' তাৰপিছত লগা থাকে কথা পাতি ডিটেইল লওক। চাওক, ব্ৰিডটো লোৱাৰ আগতে কিছুমান কথা আপোনালোকে জানি লোৱাটো নিতান্তই প্ৰয়োজনীয়। যদি আগতে ডাঙৰ ডগ ৰাখিছে, ডাঙৰ চাইজৰ ডগ ৰাখিছে, কুকুৰ ৰখা অভ্যাস আছে, তেতিয়াহে জাৰ্মান ছেফাৰ্ডৰ ব্ৰিড ৰাখক, নহ'লে আপোনালোকৰ কাৰণে বহুত বেছি প্ৰব্লেম হ'ব পাৰে। আৰু এইবিলাক হৈছে ৱৰ্কিং ব্ৰিড, মানে ইহঁতক কাম লাগে, এনি টাইম বিজি থাকিব লাগে আৰু ব্যস্ত ৰাখিব লাগে। সেইকাৰণে কামৰ প্ৰয়োজন, কিবাকিবি কামত লগাই থাকিব লাগে। সেইকাৰণে যদি আপোনাৰ টাইম আছে 6-8 ঘণ্টাৰ ভিতৰত দিনটো দিব পাৰে, তেতিয়াহে আপুনি জাৰ্মান ছেফাৰ্ডৰ ব্ৰিডৰ ওপৰত যাওক। নহ'লে এনেকুৱা ধৰণৰ ব্ৰিড লোৱাটো আপোনাৰ কাৰণে ৱেষ্ট অফ মানি হ'ব। আপুনি যিটো এক্সপেক্টেশ্যন ৰাখি ডগটো লৈছিলে, যিটো ভাবি ডগটো ৰাখিম বুলি ভাবিছিলে, সেইটো আপোনাৰ কেতিয়াও নহ'ব। ডগে কেতিয়াও আপোনাক ছেটিছফাই কৰিব নোৱাৰে, আপুনি ডগক ছেটিছফাই কৰিব নোৱাৰিব। টাইম দিবই লাগিব, যদি পাৰে টাইম দিব, তেতিয়াহে জাৰ্মান ছেফাৰ্ডৰ ব্ৰিড আপুনি লওক, নহ'লে নল'ব। কাৰণ সময় নিদিয়াকৈ ব্ৰিডটো আপুনি বেয়া কৰি দিব। ই এগ্ৰেছিভ হ'ব, যাকে তাকে কামোৰা হ'ব, ভোকা হ'ব, আৰু ঘৰৰ মানুহক চিনি পোৱা নহ'ব। আৰু মেক্সিমাম গোটেই ঘৰৰ মানুহৰ যদি ইণ্টাৰেষ্ট আছে ডগটোৰ প্ৰতি, ডগ ৰখাৰ প্ৰতি, তেতিয়াহে মোৰ হিচাপত জাৰ্মান ছেফাৰ্ডৰ ব্ৰিড ৰাখক। নহ'লে অকল যদি আপোনাৰ ইণ্টাৰেষ্ট আছে, আপুনি নাথাকিলে ধৰক বাকী মানুহে ভালকৈ ট্ৰিট নকৰিব, বান্ধি থ'ব, দূৰৰ পৰা খানা দিব, তেতিয়া ব্ৰিডটো ইফাল সিফাল হ'ব পাৰে, ইয়াৰ মেণ্টেল ষ্টেবিলিটি নোহোৱা হ'ব পাৰে। চ' অলপ চাই চিন্তি আপোনালোকে লওক। এইটোও পাপি এভেইলেবল আছে। আৰু প্ৰাইচবিলাক কৈ দিওঁ, 12,000 পৰা 15,000 মানৰ ভিতৰতে গোটেইখিনি পাপি এভেইলেবল আছে, মিডিয়াম কোটৰ পৰা ডাবল কোটলৈ। আৰু আপুনি বেলেগকৈ চেলাৰক মেছেজ কৰক, কল কৰক, চেলাৰৰ পৰা ডিটেইলছ হওক, আপোনাৰ গোটেইখিনি ডিটেইলছ চেলাৰে দি দিব। চ' ধুনীয়া হেল্থৰ কথাৰ পাপি আছে, লাগি থাকিলে কথা পাতি ডিটেইল ল'ব পাৰে, বহুত বেছি ৰিজনেবল প্ৰাইজত আছে। আৰু যিখিনি ইনফৰ্মেশ্যন মই ক'লোঁ, বহুতে নকয় এনেকুৱা কথাবিলাক, অসমীয়া চেনেলতো বিশেষকৈ কোনোৱে নকয় তেনেকৈ কথা। চ' ভিডিঅ'টো অতি ভাল লাগিছে, ইনফৰ্মেটিভ লাগিছে, আপোনাৰ কামৰ যেন লাগিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে জাৰ্মান ছেফাৰ্ডৰ ব্ৰিড ল'বলৈ বিচাৰি আছে, তেওঁলোকে পেট শ্বপত যোৱাৰ আগতে এবাৰ মোৰ ভিডিঅ' চাই লওক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেওঁলোকক, তেতিয়া সঠিক এটা প্ৰাইজৰ অনুমান পাব। আৰু মোৰ ভিডিঅ'ৰ দ্বাৰা অন্ততঃ সঠিক ব্ৰিড, সঠিক প্ৰাইজত, সঠিক জেগাৰ পৰা লোৱাত আপোনালোকক বহুত বেছি সহায় কৰিব বুলি মই ভাবোঁ। আৰু যিখিনি ইনফৰ্মেশ্যন দিলোঁ, ইনফৰ্মেশ্যনখিনি ইনফৰ্মেটিভ লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব।